ओम गुरु ब्रह्मा गुरु विष्णु गुरुदेव महेश्वरः गुरु साक्षात परम ब्रह्म तस्मै श्री गुरुवे नमः। नमस्कार बন্ধুসকল, মোৰ ইউটিউব চেনেল ষ্টাৰলৈ আপোনালোকে স্বাগত জনাইছোঁ। আজি মই মীন ৰাশিৰ বিষয়ে মে মাহটো কেনে যাব চমুকৈ আলোচনা কৰিম। এইটো বহুদিন ভিডিঅ' দিব সময় পোৱা নাই। মীন ৰাশিতে বহি আছে শুক্ৰ, শনি আৰু ৰাহু। ধনস্থানত বহি আছে ৰবি আৰু বুধ। তৃতীয়ত বহি আছে বৃহস্পতি। পঞ্চমত বহি আছে মংগল। সপ্তমত বহি আছে কেতু আৰু বৃহস্পতিৰ লগত চন্দ্ৰ বহি আছে, জীৱ চন্দ্ৰ যোগ হৈ আছে। এনেকুৱা আপোনাৰ ৰাশিফলটো আৰম্ভ হৈছে। যদি আমি চাওঁ, আপোনাৰ ৰাশিতে যিহেতু তিনিটা গ্ৰহ বহি আছে, শনি, শুক্ৰ আৰু ৰাহু। শুক্ৰৰ কাৰণে অতি শুভ, কিন্তু শনিৰ কাৰণে বহুত শুভ নহয়। শনিৰ যিহেতু চাই আপোনাৰ নিজৰ ৰাশিতে বহিছে, দ্বিতীয় শনি চাই আৰম্ভ হৈছে, দ্বিতীয় পায়া বুলি কয়। আৰু তেনে ক্ষেত্ৰত কিন্তু শনি অতি অশুভ যেতিয়া ৰাশিত বহে। কিন্তু এটা কথা আমি চাব লাগিব, সেই ৰাশিটো কাৰ? সেই ৰাশিটোৰ অধিপতি হৈছে বৃহস্পতি, গুৰু। গতিকে গুৰু গৃহত যিহেতু শনি বহিছে, তেনে ক্ষেত্ৰত কিন্তু শনিয়ে 100% অশুভ নকৰে। তেনে ক্ষেত্ৰত 50% শুভ, 50% অশুভ। গতিকে আপোনালোকৰ যদি চোৱা যায়, শনি কিন্তু বিশেষ প্ৰভাৱ পেলাব পাৰে, সৰু সুৰা বাধা বিঘিনি আহিব পাৰে। শুক্ৰ কিন্তু ৰাশিত বহি অতি শুভ। শুক্ৰ আৰু বৃহস্পতিৰ শত্ৰু, কিন্তু এটা বস্তু চাব লাগিব, শুক্ৰ আৰু বৃহস্পতি যিহেতু বৰ্তমান ক্ষেত্ৰ বিনিময় যোগ আছে, গতিকে আপোনালোকৰ কিন্তু শুক্ৰ অতি শুভ। ৰাহু ৰাশিত থকাৰ কাৰণে আপোনাৰ খং বৃদ্ধি, মাংসপ্ৰিয় বুলি ক'ব পাৰি। গতিকে ৰাহুৰ কাৰণে কিছু শৰীৰ বিষ, গাৰ বিষ হ'ব পাৰে। ধনস্থানত বহি আছে ৰবি আৰু বুধ। গতিকে বুধাদিত্য যোগ হৈ আছে ধনস্থানতে। যিসকল জাতক-জাতিকাৰ জন্মচক্ৰত ৰবি আৰু বুধ একেলগে আছে, বুধাদিত্য যুগ, তেওঁলোকে কিন্তু ভাল ফল লাভ কৰিব। আৰু যিসকল জাতক-জাতিকাৰ বুধৰ দশা বা ৰবি দশা চলি আছে, বা বহাগ মাহত জন্ম, তেওঁলোকৰ কিন্তু অতি শুভ। যিহেতু ৰবি বৰ্তমান তুংগ হৈ ধনস্থানত আছে, আৰু ষষ্ঠৰ অধিপতি হৈ যিহেতু ধনস্থানত আছে আৰু তুংগ হৈ আছে, তুংগ হৈ থকাৰ কাৰণে ভাল ফল প্ৰদান কৰিব। যান বাহন, ইনকাম বহুত বৃদ্ধি হ'ব। কৰ্মৰ প্ৰাপ্তি যোগ আছে। দোকান বজাৰ যদি দিব ইচ্ছা কৰে, আপোনালোকে আগবাঢ়িব পাৰে, তেতিয়াও কিন্তু ভাল ফল লাভ কৰিব। যিহেতু তৃতীয়ত বহি আছে বৃহস্পতি, তৃতীয় ষষ্ঠ এইবিলাকত যদি শুভ গ্ৰহ থাকে, বহুত ভাল ফল প্ৰদান নকৰে, কিন্তু ক্ষেত্ৰ বিনিময় যোগ হিচাপে কিছু শুভ ফল প্ৰদান কৰিব, কিন্তু বৃহস্পতি হিচাপে বহুত ভাল ফল প্ৰদান নকৰে। কিন্তু মে মাহৰ 15ৰ পৰা যিহেতু বৃহস্পতি চতুৰ্থ স্থানত যাব, মে মাহৰ 15ৰ পৰা মে মাহৰ 30 তাৰিখলৈকে আপোনালোকৰ কিন্তু যান বাহন যোগ দেখা যায়। যিসকলৰ যান বাহন আছে, তেওঁলোকৰো কিন্তু যান বাহন যোগ আছে। আৰু যান বাহন যোগ আপোনালোকে যদি কিনিব ইচ্ছা কৰে, মে মাহৰ 15ৰ পিছত কিনিব পাৰে। তাৰ আগত কিনিলে কিছু অকণমান হয়তো বাধা বিঘিনি আহিব পাৰে। গতিকে আমি যদি চাওঁ, প্ৰাইমেৰী শিক্ষাৰ ক্ষেত্ৰতো কিন্তু বৃহস্পতি অতি শুভ। উচ্চ শিক্ষা যদি চোৱা যায়, যিহেতু মংগল বহি আছে, যিসকল জাতক-জাতিকাই কমাৰ্চ পঢ়িছে, তেওঁলোকৰ কাৰণে অতি শুভ। কিন্তু সাধাৰণ বিদ্যা নাইবা ছায়েন্স, এওঁলোকৰ কাৰণে কিন্তু ছায়েন্সৰ কাৰণে শুভ, যিহেতু শুক্ৰ তুংগ হৈ আছে, কিন্তু বিশেষকৈ কমাৰ্চৰ কাৰণে শুভ। আৰ্টছৰ কাৰণে কিন্তু অকণমান অশুভ উচ্চ শিক্ষাত। যিহেতু লোকে যদি বাহিৰত যাব ইচ্ছা কৰে, তেতিয়া কিন্তু যাব পাৰে, তেতিয়া কিন্তু ভাল ৰিজাল্ট কৰিব পাৰিব। ষষ্ঠৰ অধিপতি হৈছে ৰবি। স্বাস্থ্যাধিপতি যিহেতু ৰবি ধনস্থানত আছে আৰু বুধাদিত্য যোগ আছে, গতিকে বহুতখিনি শুভ ফল প্ৰদান কৰিব। সপ্তমত বহি আছে এইটো কেতু। বিবাহত কিছু বাধা বা বিবাহ হোৱাবিলাকৰো কিন্তু পতি পত্নীৰ অকণমান মনোমালিন্য, দূৰে থকা বা এনেকুৱা সৰু সুৰা সমস্যা হ'ব পাৰে বিবাহৰ পিছতো বা বিবাহৰ ক্ষেত্ৰতো। গতিকে যিসকলে বিবাহত আগবাঢ়িব ইচ্ছা কৰিছে, বিবাহত ছাকচেছ হোৱা নাই, তেওঁলোকে কেতুৰ প্ৰতিকাৰ কৰিব। আৰু কেতুৰ প্ৰতিকাৰ কৰাৰ লগে লগে আপোনালোকে কিন্তু বিবাহত আগবাঢ়িব পাৰিব। মীন ৰাশি জাতক-জাতিকাসকলৰ যদি আমি চাওঁ, ভাগ্যাধিপতি হৈছে মংগল যিহেতু বৰ্তমান নিজ হৈ আছে, সেইকাৰণে ভাগ্যটো কিন্তু খেলি মেলি। যেনেকৈ অকণমানৰ কাৰণে আপোনালোকৰ কিছু ৰিজাল্টত ভাল ৰিজাল্ট অকণমান নকৰিব পাৰে। যিটো চিন্তা কৰিছিলে হ'ব লগা কামবিলাক অলপ বাধা আহিব পাৰে। চাকৰিৰ ক্ষেত্ৰত অলপ বাধা হ'ব পাৰে। যিকোনো ক্ষেত্ৰত ভাগ্যৰ অধিপতি নিচস্থ। গতিকে ভাগ্যৰ ক্ষেত্ৰত কিছুমান অকণমান খেলি মেলি হ'ব পাৰে, অকণমানৰ কাৰণে। ভাগ্য আমি কাক কওঁ? কৰ্মটো হওঁ অৱস্থাত হঠাৎ ৰখি যায়, বা ক'ৰবাত গৈছোঁ, কামটো হোৱা নাই, অকণমানৰ কাৰণে হোৱা নাই,
গাড়ীখন ৰখিছোঁ, হঠাৎ ময়ো গৈছোঁ, গাড়ীখনো গুচি গ'ল, অকণমানৰ কাৰণে 1 মিনিটৰ কাৰণে 10 মিনিটৰ কাৰণে তেনেকুৱা হ'ব পাৰে। গতিকে কৰ্ম যদি চোৱা যায়, কৰ্মাধিপতি যিহেতু বৃহস্পতি যিহেতু বৰ্তমান আপোনালোকৰ তৃতীয়ত আছে, গতিকে বৃহস্পতি বহুত শুভ নহয়, কিন্তু কৰ্মযোগ আছে আপোনাৰ মে' মাহৰ 15 পিছত। গতিকে এতিয়াৰ পৰা যদি আগবাঢ়িব ইচ্ছা কৰে, সোনকালে আগবাঢ়ে, মে' মাহৰ 15ৰ ভিতৰত মানে পিছতে আপোনালোকৰ কিন্তু চাকৰি হোৱা যোগ দেখা যায়। কৰ্মযোগ, ইনকামৰ ক্ষেত্ৰত যিহেতু ইনকামৰ অধিপতি শনি, গতিকে ৰাশিতে বহি আছে, ইনকাম যিমান হ'ব খৰচো সিমানে হ'ব। খৰচৰ অধিপতিও শনি, ইনকামৰ খৰচৰ অধিপতি একে হয়, নিজৰ ৰাশিতে বহি আছে, গতিকে যিমানখিনি পাব সিমানখিনি পইচা খৰচ হোৱা যোগ। গতিকে পইচা বিশেষ জমা নাথাকে, কিন্তু এটা কথা চাব লাগিব, নক্ষত্ৰ মতে যিসকল জাতক জাতিকাৰ 27 নক্ষত্ৰ তেওঁলোকৰ কিন্তু অশুভ এই বছৰটো। গতিকে 27 নক্ষত্ৰসকলে এটা সৰু প্ৰতিকাৰ কৰিব, ছাতি এটা দান দিব, তেতিয়া কিন্তু ভাল ফল লাভ কৰিব। যিহেতু বৰ্ষফলটো 27 নক্ষত্ৰ বহুত ভাল নহয়, মই নক্ষত্ৰৰ ফল আগতেও দিছোঁ। আৰু যিসকলৰ 25 আৰু 26 তেওঁলোকৰ কাৰণে কিন্তু বহুত ভাল, অতি শুভ। 27 নক্ষত্ৰ কিন্তু অকণ দৰিদ্ৰ যুগ আছে, গতিকে 26 আৰু 25 নক্ষত্ৰ অতি শুভ, ধন টকা পইচা বহুত বৃদ্ধি হ'ব। যিহেতু বছৰটো আয় বহুত ভাল আপোনালোকৰ। 27 নক্ষত্ৰসকলে ছাতি দান দিয়ক। প্ৰতিকাৰ হিচাপে যিহেতু শনিৰ প্ৰতিকাৰ কৰিব, ৰাশিতে শনি বহি আছে, তেনে ক্ষেত্ৰত আপোনালোক কিন্তু শুভ বুলিয়ে ধৰিব পাৰি। অকল শনিৰ প্ৰতিকাৰ কৰিব আৰু ছাতি এটা দান দিব, এইখিনি কৰিলে কিন্তু ভাল ফল লাভ কৰিব। আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে। ধন্যবাদ।